মানুহটোৱে যে আঁতৰৰ পৰা চব দেখি আছো তাইৰ খবৰেই নাই। হাতে লোতে ধৰিম এতিয়া তাইক। দুটা ল'ৰাৰ মাক হলি এতিয়াও ডেকা ল'ৰাৰ লগত লিলি কৰি পুতলা ল'বলৈ সময় আছে তোৰ? মানুহটো নহওঁতে লগ কৰি আহি মনে মনে ঘৰত সোমাই আছেহি। আয়ৈ ননৰ বাপেকটো এতিয়ালৈকে আহিয়ে নাপালেহি। ভালেই হ'ল, কলৈ গৈ কাক লগ কৰি থৈ আহিলো একো পাত্তা নাপালে। এৰা কিহৰ ফূৰ্তি ইমান? আয়ৈ চ কাণখন টিং টিঙাই গ'লগে পাই। মই কলা নাই কিয় কা কাণৰ ওচৰত এনেকে মোৰ চিঞৰডাল মাৰি দিছে যে। গাঁৱৰ ফালে ওলাই গৈছিলে নহয়, এটুপি ধৰিয়ে আহিলে মানে দিনতে। গেলনি সোপা খাবলৈহে ওলাই গৈছিলে মানে। নগ'ল আৰু গাঁৱৰ ফালে ওলাই গ'লে এটুপি ধৰি অহা স্বভাৱটো। আলটু ফাল্টু কথা বাদ দিয়া। মই ঘৰৰ পৰা ওলাই যোৱাৰ পিছত তুমি কলৈ গৈছিলা সেইটো কথা কোৱা। অ' আই কথাগুৰি ক'ৰবাত। বৰ সাংঘাতিক মানুহ দেই। এখেত গৈছিলে পূবে, মই গৈছিলো পশ্চিমে। কিন্তু কেনেকে গম পালে হয় মই ওলাই যোৱা কথাটো? কি হ'ল? কি বুদ্ধি ভাঙি আছা পিছফাললে মোৰ কৰি? কলৈ গৈছিলা মই নাথাকোতে? সঁচা কথা কোৱা। মই সোমোৱা আগে আগেহে তুমি ঘৰ সোমাইছাহি। কলৈ গৈছিলা হে? মানুহৰ চেহেৰা দেখিলে গম পাওঁ। ঠগিবলৈ চেষ্টা নকৰিবা। সঁচা কথা কোৱা। আয়ৈ চ কেনেকুৱাকে কথাবোৰ কৈছে চোৱা আকৌ। কলৈ গৈছিলো মই তাৰপিছত জবাহঁতৰ ঘৰলৈহে গৈছিলো। আমি দুজনীয়ে মিলি আকৌ জবাহঁতৰ ঘৰতে চাদৰ মেখেলা জুতি লগাওঁ বুলি ভাবিছো নহয়। আপোনালৈও লুঙি দুখন লৈ দিছো দিয়ক, চেক চেককৈ বৈ দিম ৰঙা সেউজীয়া দি। আপুনি এনেই মিছাতে চিঞৰ বাখৰখন কৰি আছে পাই। মই কিবা লোকৰ ঘৈণীয়েক বৰ নিচিনা মতাক নোকোৱাকে কোনোবা দিন ক'ৰবালৈ গৈ পাইছো নি হে? আপুনিয়ে কওকচোন। যলৈকে গ'লেও দেখোন কৈয়ে থৈ যাওঁ। ইমান মৰম কৰা পিছতো, ইমান সন্মান কৰা পিছতো সন্দেহ কৰা নিচিনাকে কথাবোৰ কেলে সুধি থাকে বাৰু? মিছা কথা কোৱাত আমাৰ এইগৰাকী দেখোন তলে তলে বৰ পাকৈত হৈ আছে। মই আজিহে ধৰা পেলাইছো। আগতে বা কেইবাৰ ফাঁকি দিছে মোক। যি দেখিছো চিআই দি আহিলেও ধৰা পেলাব নোৱাৰিব চাগে। মোৰ হ'লে আৰু টাইম পাছ কৰি থাকিবলৈ সময় নাই দেই। গোটেই ঘৰখন কাম বনে নধৰা হৈ আছে। গাহৰিয়ে ছাগলীয়ে হাঁহে কুকুৰাই পেঁপে পুপু কৰি আছে। দানা পানী দিওঁগে পাই। কিমান দিন এইখন নাটক কৰি থাকিবি আই? এদিন নহয় এদিনটো ধৰা পেলামেই তোক। 14 তাৰিখলেতো তই চাৰিআলিলৈ অহা যোৱা কৰিয়েই থাকিবি। তাৰ মাজতে এদিন হাতে লোকে ধৰিম তোক। সত্যৰ সদায় জয়। দেউতাই মোৰ কথা ভাল নুলিয়ালে দেই। আমাৰ মাজনীও কিন্তু কমটি মিছলীয়া নহয় দেই। কেনেকে দেউতাক খাৰাই খাৰাই মিছা কথা কৈ ঠগি দিলে। চিন্তুহঁতৰ মাকৰ নিচিনা কেনেবাকে আমাৰ মায়েও আমাক এৰি থৈ বেলেগ এটা দেউতালৈ গুচি নাযায়গেতো। সৌপুনা ঐ, এইকেইটা পুতলা ৰজা হবলা ন? এইকেইটা পুতলা সৰু সুৰা ৰজা বুলিয়ে ধৰি লওক। কিন্তু ইয়াতকৈও ৰজা ৰজা পুতলা থাকে। মই টাউনত থাকোঁতে দেখিছিলো মা। ধনী ধনী মানুহবোৰে 20,000 30,000 টকীয়া পুতলা কিনি কিনি লৈ যায় ঘৰত সজাই থবলৈ। ইয়াতকৈও ডাঙৰ পুতলাই ঘৰ সজাবলৈ হ'লে দেখোন পুতলাবোৰৰ কাৰণে বেলেগকে ঘৰ এটা সাজি ল'ব লাগিব আগতীয়াকে। পকেটত নাই 10 পইচা, কিন্তু গাৰ্লফ্ৰেণ্ডক দিবলৈ কাৰণে পুতলা কিনি আনিছে হাতী লিখীয়া। তাকো এটা দুটা পুতলা নহয়, 50-60টা দামী দামী পুতলা ঘৰলৈ লৈ আহি কি হেবাংটোৰ নিচিনাকে চাই আছে মুখখন মেলি। ভাইৰাই ইমানবোৰ দামী দামী পুতলা ৰাতিটোৰ ভিতৰতে ক'ৰ পৰা আনিলে ঘৰলে? এবাৰ ভাবি চাইছেনে নাই কথাটো? মোৰ কিন্তু ভয়হে লাগিছে। কেনেবাকে ক'ৰবাৰ পৰা চুৰ তুৰ কৰি অনা নাইতো? প্ৰেমে মূৰত ধৰি আছে নহয় সেইডালা। গাৰ্লফ্ৰেণ্ডক পুতলা দিবলৈ নাপায় পগলা পাই আছে গোটেইটো। সঁচা কথা ক'লে বাৰু এনেও কাৰো হজম নহয়। হ'লেও নোৱাৰো নহয় নোকোৱাকে থাকিবলৈ। মাকে পুতেকে আকৌ ক'ত কেনেকে লিংলাং কৰি দুপইচা নিজৰ পকেটত ভৰাব পাৰো সেইবোৰ কথাহে মাথা মাৰি ফুৰে। ননৰ দেখোন আজিও খেলিবলৈ নাহিলে। তই সেইফালৰ পৰা আহিছিলি, মাতিলৈ নাহিলি কেলে? তিনিটাই কি খেলিবি এতিয়া? মই দেখোন মাতিছিলোগৈ তাক, সিহে নাহিলে। খেলিবলৈ মন নাই, আজি নেখেলো তহঁতি খেলগে বুলি মোক পঠিয়াই দিলে। ননৰ দেখোন সদায় আমাতকে আগত আহি আমাৰ কাৰণেহে খেলিবলৈ ৰৈ থাকে। আজিনো সি কেলে খেলিবলৈ মন নাই বুলি ক'ব? অতো গুটি আমাক মিছা কথা কৈছে। ই এনেও মিছলীয়া। মিছা কথা কৈ নিজে নিজে ধৰা পৰিছে। কিহৰ মোক মিছলীয়া বুলি ক'বলৈ আহিছ? বল আকৌ নহ'লে নিজে গৈ সুধি আহিলেই হ'ল ন। ইমান যদি মোৰ কথাত বিশ্বাস নাই হোৱা। ন কি হ'ল? মনটো মাৰি বহি আছা যে, বল খেলিবলৈ যাওঁ। নেযাওঁ আজি মই, তহঁতি খেলগে যা। মই দেখোন গুটিৰ আগত অথনিয়ে কৈ পঠিয়াইছিলো আজি মই খেলিবলৈ নাযাওঁ বুলি। ঐ গুটি, তই ইহঁতক কৈ নাই দিয়া নেকি? এতিয়া শুনি ল কাণ দুখন ডাঙৰকে মেলি মেলি। লাজটো পালি? মোক মিছলীয়া বুলি ক'বলৈ আহিছ। ঐ, তোৰ যে কিবা এটা হৈছে ভিতৰি ভিতৰি, সেইটো মই তই নকলেও গম পাইছো দে। আজি আমিও নেখেলোগে আৰু, দেৰিয়ে হ'ল। তোৰ কি হৈছে সেইটো ক। আমিও নেখেলোগে আজি। কচোন তোৰ কি হৈছে? আমাৰ আগত নকলেনো তই কাৰ আগত কবি? এদিনীয়া পুতলা দোকানখন দিবলৈ গৈ ইমানবোৰ লাভ হ'ব বুলি কিন্তু ময়ো ভবা নাছিলো দেই। সস্তাতে পাই পুতলা কিনিবলৈ গৈ গোটেই মুখা আমাৰ সৌপুনা আগত ধৰা পৰিলে। মানে কাৰ পুতেকে কাৰ জীয়েকলে তেদি পুতলা কিনিছে, কাৰ জীয়েকে কাৰ পুতেকৰ লগত পুতলা লৈ বাইকত উঠি ফুৰিবলৈ গৈছে, আমাৰ সৌপুনাই চব মুখস্থ কৰি আহি মোৰ আগত কৈছে। জানে যে মোৰ কামত আহিব বুলি।
আজি কিন্তু পদুমীৰ লগত চাহৰ জুতি লৈ বিৰাট মজা লাগিব গৈছে ওলাই আমাৰ লোকেল সাংবাদিক গৰাকী আধ হৈ খবৰ বিলাই ফুৰিবলৈ মৰা জহনিত যোৱা সোপা এসোপা কলৈ যাবলৈ ইমান দেৰি হয় জানো ইহঁতৰ ক'ৰবালে জুই নুমুৱাবলৈহে যায় যেনিবা এনেকুৱা জুয়ে বাইকবোৰ ভাও ভাও উৰাই আছে পদূলিয়েদি চাচোন বাৰু কোন তলকতনো হাঁহ পোৱালি দুটাকে চেপেটা লগাই থৈ গ'ল একো ধৰিবই নোৱাৰিলো মাৰিলেই যেনিবা অকস্মাতে অলপ সময় ৰৈ বোলে মালিকক কিবা এষাৰ কথাকে কৈ থৈ যাওঁ বোলে ভুলটোকে স্বীকাৰ কৰি পইচা 2 টকা দি থৈ যাওঁ সেইবোৰ হ'লে জ্ঞান নাই ইফালে আকৌ চুলি মেলা জখিনী এজনী হাফ পেণ্ট এটা পিন্ধাই বাইকৰ পিছফালে বহুৱাই উৰুৱাই লৈ ফুৰিছে নহয় ক'ত বাইক ৰখাই মানুহৰ লগত কথা পাতিবলৈ সময় আছে ইহঁতৰ গুটি ঘৰত থাক কলৈকো ওলাই নাযাবি কৈ দিলো ঠেং ভাঙিম নহ'লে হাঁহ কুকুৰা পোৱালি চেপা গতে তোকো চেপি থৈ যাব নহ'লে বাইকৰ চকাত সোমাই চেপেটা লাগিবলৈ মন নাই যদি ঘৰত থাক সঁচাকে দেই বৰ নহ'বলগীয়া ঘটনাবোৰ হৈ আছে পাই এইকেইদিন ননহঁতৰ ঘৰত সেয়া আমাৰ ঘৰত এয়া পোনে কণী ফুটি ওলাইছিলেহে পোৱালিকেইটা কি ভুন কৰি আছ মুখৰ ভিতৰতে বোৱা মানুহটো গোটে চাবি আকৌ কেনেবাকে যদি ওলাই যোৱা গম পাওঁ নহয় ধৰি আনি ঘৰৰ ভিতৰত গৰু পঘাই বান্ধি থৈ দিম এইকেইদিন আমাৰ গোটেই গাঁওখনতে বৰ বেয়া ঘটনা হৈ আছে মা অকল আমাৰ ঘৰতে নহয় কি বেয়া ঘটনা হৈ আছে বৰ ডাঙৰ মানুহৰ ঘৰতে কথা কৈছ যে চাওকচোন মা আমাৰ স্কুললৈ নতুনকে অহা অংক ছাৰে ননৰ মাকক হেনো গোলাপ ফুল দি পতাই পেলালে বেচেৰা ননটোৱে সিহঁতৰ মাকে অংক ছাৰৰ লগত পলাই যাবগৈ বুলি বেয়া ভয় খাই আছে এইকেইদিন আমাৰ লগত ভয়তে সি খেলিবলৈকে যোৱা নাই সেইটো সময়তে মাকে গুচি যাবগৈ বুলি হয়নে অংক মাষ্টৰ তেতিয়াহ'লে বৰ দীঘলীয়া অংক কৰিছেহি আমাৰ গাঁৱলৈ আহি সৌ পোনাই কৈছেহি নহয় মোৰ ঘৰলৈ আহি মোৰ ল'ৰাই আকৌ জীৱনত মিছা কথা নকয় ডাইৰেক্ট তাৰ দোকানৰ পৰাই কিনি নি ননৰ মাকক দিছেগে হেনো ইফালে ননৰ বাপেক গোটেইটো অগলা পগলা তাৰ গাত তেনেকুৱা স্বভাৱ এটা আগৰ পৰা আছে বুলি চবেই জানে সেইকাৰণে আকৌ মানুহটোৱে তাইক জলৈ তলৈ যাওঁ বুলি ক'লে নপঠিয়াই নহয় আৰু ক'বালৈ গ'লেও পিছে লাগি যায় কুকুৰ নেক্সট জানো কাহানী বা পোন হয় হে দুটাকে ল'ৰা মাক হোৱাৰ পিছতো পুৰণা স্বভাৱবোৰে ৰূপ দিছে হেৰি মই তিককে জবাহঁতৰ ঘৰৰ পৰা আহোগে দেই ননহাত ঘৰত নাই আকৌ চাব আপুনি ঘৰতে থাকক আজি নেলাগে নেকি যাবলৈ শুনিছা তাৰ লগত বিৰাট ডাঙৰ কথা এটা আছে মোৰ নগ'লে নহ'ব এতিয়া গৈ আহো ৰ'ব পটককে বেলেগ দিনা লগ কৰিবলৈ যোৱা কথাবোৰ বেলেগ আছিলে ফুল এপাহ দিছে লৈছে পুতলা এটা দিছে লৈছে কিন্তু আজিৰ দিনটো বেলেগ কিবা বোলে কিছ দে চুমা খোৱাহে দিন আজি নাই মই তাইক গিৰিয়েকটো হৈ চব জানি বুজিও এইবোৰ হৈ থাকিবলৈ দিব নোৱাৰো চকুৰ আগত আজি তাইক যিকোনো প্ৰকাৰে হ'লেও মই ধৰা পেলাবগৈ লাগিব আমি অংক মাষ্টৰটো এইটো সি বাৰু গাঁৱত মাষ্টৰ চাকৰি কৰিবলৈ আহি গাঁৱত এইবোৰ লিলি কৰি থাকিলে ল'ৰা ছোৱালীক পঢ়ুৱাব কেনেকে আগৰ কেইদিন বাৰু কথা পাতি দিবগে পাৰি কিবা এটা আনি দিবগে পাৰি কিন্তু আজিৰ দিনটো নোৱাৰি দেই এইবোৰ বৰ লাজ লাগে সেইজনী পাখৰি ইয়াৰ পাইছেহিহে অকলে কথা পাতি কেনেকে হাঁহি গৈ আছে দেখিলা প্ৰেমে গোটেইজনী মূৰত ধৰিছে ময়ো চাই ল'ম নহয় তই আজি মতা জবাক লগ কৰগে নে মাইকী জবাক লগ কৰগে ৰাম ইমান দেৰি লগালি যে এইকণ বাট আহিবলৈ অথনিৰ পৰা পদূলিলৈ চাই মোৰ চকুকেইটাই বিষাই গ'লগে পাই আহো বুলিলে ঘপকে ওলাই আহিবলৈ পাই নি জয় কাম ততেই ভয় মানুহৰ কথা নহয় জানো তোৰ হ'বলা একেবাৰে কেতিয়া আহি পাই লাগি আছিলে ন থ দেই কথাটোহে কৈছো তেনেকে লাজ নিদিবি আকৌ বল ভিতৰলে বল সেইজনী দেখোন ডাইৰেক্ট চিধি জবাহঁতৰ ঘৰলৈকে আহি জবাহঁতৰ ঘৰৰ ভিতৰলৈ সোমাই গ'ল ৰাস্তাটো দেখোন কাৰো লগতো মাত বোল কৰা নাই কেনেবাকে মোৰ এই ক'ৰবাত তাইক বুজি পোৱাত ভুল হ'ল নেকি বাৰু যি কি নহওক চিধি জবাহঁতৰ ঘৰত আহি সোমোৱা দেখি মনটোৱে ভাল লাগিলে আইও ঈশ্বৰ অংক চাই এইবাৰ ডাইৰেক্ট ঘৰলৈ আহিম বুলি কৈছে নি কথাটো ভাল হ'ব জানো জবা একো বেয়া নহয় দে স্কুলৰ মাষ্টৰ-মাষ্টৰণীবোৰ ল'ৰা ছোৱালীৰ ঘৰলৈ নাযায় নি তেনেকে যাব আকৌ কোনোবাই কিবা সুধিলে ননক পঢ়ুৱাবলৈ আহিছে বুলি কৈ দিবি কেতিয়া আহিব আজি আহিবনে আজি গধূলিকে আহিম বুলি কৈছে গধূলি ভাত সাজলে আজি গাহৰি মাংসকে অকণমান আনোগে চাহ খাবলৈকো ঘৰখনত একো এটা নোহোৱা হৈ আছে নহয় ভুজিয়া চানা 2 পেটিমানকে লৈ আনিব লাগিব মই পুতুককে চাৰিআলি পৰা আহোগে দেই গাহৰি মাংস অকণমান লৈ আনোগে এই দেউতাটো যে কেনেকুৱা আকৌ একো বুজি চুজি নাপায় মা ওলাই যোৱা ইমান সময় হ'ল ইফালে গধূলিও হ'ল এতিয়ালৈকে যে ঘৰলৈ ঘূৰি অহা নাই সেইবোৰ কথা চিন্তা কৰিব লাগে নাই গাহৰি মাংস খোৱাতহে মাথা মাৰি আছে
অংক ছাৰৰ লগত মা কেনেবাকে পলাই গ'লেহে গম পাব। আহক দে, ঘৰলৈ আহিব খুজিছে, কিনো ভুল কামডাল কৰিবলৈ ওলাইছে। মোৰ ল'ৰা অংক মাষ্টৰ, অংক শিকাবলৈ আহিছে। ছাৰ অহাৰ লগে লগে ননক কিতাপ বহি দি সাজু কৰিয়ে থৈ দিম নহয়। কোনোবা অহাৰ লগে লগে তাক ঘপককে ছাৰৰ ওচৰত আনি বহুৱাই দিবলৈ। ময়ো জানো কমটি। হেল্ল' ছাৰ, চাই থাকিলে নহ'ব, ময়ে বিচাৰি যাওঁ মাক। কি হ'ল, পদূলিতে ৰৈ বুন্দা লাগি আছ যে? দেউতাই কিবা ক'লে নেকি? নাই কোৱা। আপুনিনো ইমান দেৰিলৈকে ক'ত আছিলে? গধূলি হৈ গ'ল। তই মানে ইয়াত বাপেৰ ডিউটিটো পালন কৰিবলৈহে ৰৈ আছ? ক'ৰবালৈ গ'লে বাপেৰক কৈ থৈ যাবলৈ লাগেতো লাগে, এতিয়া মই তোকো কৈ থৈ যাব লাগিব মানে, হে? পিঠি বহল হোৱাৰ আগতে পথাৰৰ পৰা গৰুকেইটা আনি ধুনীয়াকে গোহালিত বান্ধি থকে যা। আৰু এটা কথা, অকণমান পিছত আমাৰ ঘৰলৈ তহঁতৰ স্কুললৈ নতুনকৈ অহা অংক ছাৰ আহিব। পটাপট গৰুকেইটা বান্ধি হাত ভৰি ধুনীয়াকে ধুই ভাইটিয়ে তই দুইটাই পঢ়া টেবুলত বহি থাকিবি। বুজি পালিনে মই কি ক'লো? কি চাই আছ মুখখন মেলি? বুজিলো, চব বুজিলো। দেও দোকানী, 20 টকীয়া বিস্কুট দুপেটি আৰু ভুজিয়া দুপেটি ভৰাই দে। বৰ্তা, আমাৰ ফিচাৰী মালিকে দেখোন এতিয়াও ঘৈণীয়েকক ভুজিয়া কিনি খুৱাবলৈ এৰা নাই। খুৰীদেউ ভাগৰ কিন্তু সেইখন কপাল নহয় চোতাল দেই। ইমান লিংলাং কৰা পিছতো যে দাইটিয়ে এতিয়াও ভুজিয়া কিনি খুৱাই আছে, হে? তাকেহে, কথাটো কিন্তু চিন্তা কৰিবলগীয়া। গিৰিয়েকক কিবা মন্ত্ৰ চন্ত্ৰ মাৰি থৈছে যদিও ঠিকনা নাই। যোগেন, মই মানুহটো সৰু ফুটীয়া কটীয়া মটীয়া হ'লেও ভালেই হ'ল বুজিছ। মোকো কোনো ছোৱালীয়ে জীৱনত পচন্দ নকৰে, ময়ো কাকো পচন্দ নকৰোঁ। অন্ততঃ বিয়া বাৰু পতা ঝঞ্জাল মোৰ কপালত নাই। নহ'লে দেখিছোঁ নহয়, বিয়া পাতি সংসাৰ কৰাৰ পিছতো দেখোন এই লোকৰ ঘৈণীয়েকবোৰে আকৌ বেলেগৰ লগতহে লিলি কৰে। খালে খাব, নেখালে নাই, নেখাই মৰি যাম। চি 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 চি, চাৰিআলিত চবৰ মুখে মুখে আমাৰ সেইজনীহে কথা। দেখিছানে বাৰু মই কিমান লাজ পাবলগীয়া হৈছে আজি। তাই তলে তলে মানে কাণ্ড ডাঙৰেই কৰি পেলালে। আৰু চাই থাকিলে নহ'ব, ঘৰলৈ গৈ এতিয়াই চব হেষ্ট নেষ্ট কৰি পেলামগে আজি। বন্ধু, মই তোমালোকৰ ঘৰলৈকে আহি আছিলো বুজিছা। ভালেই হ'ল, তোমাক ইয়াতেই লগ পালো। ঘৰত আকৌ চব কথা খুলি ক'বও নোৱাৰি নহয়। বন্ধু কোৱা, দেহ মন একেবাৰে ভাল নহয় বুজিছা। গম পাইছো বুজিছা, ময়ো আচলতে তোমাক সেইষাৰ কথা সুধিবলৈকে আহিছিলো। বন্ধুৱনীয়েনো বাৰু এই বয়সত কি কামবোৰ কৰি ফুৰিছে হয়? মানে কথাবোৰ ৰাইজে গম নাপাবলৈ বাকী নাই, মোৰহে কথাবোৰ গম পাওঁতে দেৰি হ'ল। ক'বলৈ বেয়া লাগিছে বন্ধু, কিন্তু আমাৰ ল'ৰাৰ মুখতো মাকে ৰাতিপুৱা সেইবোৰ কথা শুনিছে। বন্ধুৱনীক কিন্তু হাতত সময় থাকোঁতেই বুজাই মেলি লোৱা, নহ'লে আজিকালি দেখিছাই নহয় দেশৰ বা বাতৰি। পাৰিলে আমাৰ ঘৰলৈকে ৰাতি পাক এটা মাৰিবা দুইটাই, মই গৈ থাকো দিয়া। মই কৈছো নহয়, মই আজি কাটি চফা বনাম। মোৰ ঘৰৰ চোতালত মই নাথাকোতে এইখন কাৰ ইমান দামী বাইক? আমাৰ গাঁৱততো কাৰো এনেকুৱা বাইক নাই। অকল বাইকেই নহয়, দামী জোতাও আছে মতা মানুহৰ। জোতাযোৰ দেখিয়ে গম পাইছো, এইযোৰ কোনোবা চাকৰি কৰা মানুহৰ জোতা। মানে নীলাজীজনীয়ে মই নথকাৰ সুযোগতে মানুহ আনি ঘৰ সোমোৱালেহি।